এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এক ব্ৰেকিং নিউজ। কাৰ্বি আংলঙৰ বকলিয়াঘাটৰ 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ সমীপত এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে। তীব্ৰবেগী বাহনখন হুণ্ডাই গ্ৰেণ্ড আই10 নিউজ। নম্বৰ হৈছে AS02AJ1992। পুনৰ উল্লেখ কৰিছোঁ, কাৰ্বি আংলঙৰ বকলিয়াঘাটৰ 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ সমীপত এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰিছে। হুণ্ডাই গ্ৰেণ্ড আই10 নিউজ। বাহনখনৰ নম্বৰ হৈছে AS02AJ1992। বাহনখনত একমাত্ৰ চালক আছিল। প্ৰথমতে প্ৰাণ ৰক্ষা পৰিছে চালকৰ। ইতিমধ্যে স্থানীয় লোক আৰু বকলিয়াঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাহনখন উদ্ধাৰ কৰিছে। প্ৰাথমিক চিকিৎসাৰ বাবে চালকক লৈ যোৱা হৈছে বকলিয়াঘাট 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়লৈ। পুনৰ উল্লেখ কৰিছোঁ, এই দৃশ্য হৈছে বকলিয়াঘাটৰ 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ সমীপৰ এক স্থানৰ। তীব্ৰবেগী AS02AJ1992 নম্বৰযুক্ত হুণ্ডাই গ্ৰেণ্ড আই10 নিউজ বাহনখন পথৰ কাষতেই এনেদৰে বাগৰি পৰে। তীব্ৰবেগী বাহনখনৰ নম্বৰ হৈছে AS02AJ1992। একমাত্ৰ চালক আছিল বাহনখনত। প্ৰথমতে প্ৰাণ ৰক্ষা পৰিছে চালকৰ। ইতিমধ্যে চালকক বাহনখনৰ পৰা উদ্ধাৰ কৰিছে স্থানীয় লোকে। স্থানীয় লোক আৰু আৰক্ষীৰ সহযোগত বাহনখন উদ্ধাৰ কৰা হয়। চালকক প্ৰাথমিক চিকিৎসাৰ বাবে 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়লৈ লৈ যোৱা হৈছে। পুনৰ উল্লেখ কৰিছোঁ, প্ৰথমতে প্ৰাণ ৰক্ষা পৰিছে চালকৰ। স্থানীয় লোকে চালকক এই বাহনখনৰ পৰা উদ্ধাৰ কৰি আৰক্ষীৰ সহযোগত 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়লৈ প্ৰাথমিক চিকিৎসাৰ বাবে লৈ যায়। বাহনখন ইতিমধ্যে স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰিছে। তীব্ৰবেগী বাহনখন কেনেকৈ এই স্থানত দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে, সেই আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। অৱশ্যে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালকে প্ৰকাশ কৰা মতে এটা কুকুৰ বাহনৰ সন্মুখত অহাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়।